নমস্কাৰ ৰাইজ, আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আৰু মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। আৰু এইকেইদিন মই ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মোৰ খুব বেছি গা বেয়া আৰু জ্বৰ চৰ্দি তেনেকৈ হৈ আছিল আৰু সেইকাৰণে এইকেইদিন 3-4 দিনমান ভিডিঅ' দিব পৰা নাই। আৰু এতিয়াও বৰ বিশেষ বেছি ভাল হোৱা নাই, মাতটো ধৰিব পাৰিছে চাগে, কাহ হৈ আছে। আৰু কওকচোন আপোনালোকৰ পঢ়া শুনা কেনেকুৱা চলি আছে? বিহু বুলি বাৰু বন্ধ কৰিছে নেকি? ময়ো এইকেইদিন পঢ়াই নাই, আজিৰ পৰা আৰম্ভ কৰিছোঁ। বোলো এনেকৈ থাকিলে নহ'ব, অলপ চলপ পঢ়িব লাগিব। তেনেকৈ ৰাতিপুৱা মই 8টামান বজাৰ পৰা ইংলিছ পঢ়িলোঁ। আৰু মই এটা কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ যে মই যিমানবোৰ নোটছ এতিয়া লিখিব লগা আছে বা নোটছ কৰিব লগা আছে, এইখিনি মই ভাবিছোঁ কি এপ্ৰিল মাহলৈকে গোটেইখিনি শেষ কৰোঁ। তাৰপিছত মই অনলি ৰিভিজন কৰিম তেনেকৈ। আৰু আপোনালোকেও পাৰে তেনেকৈ যে এইকেইদিন যিমানকেইদিন আছে, আজিতো 16 তাৰিখ পৰিলে, আপোনালোকে যিমানবোৰ নোটছ ক্লিয়াৰ কৰিব লগা আছে, লিখিব লগা আছে, নহ'লে আপোনালোকে কৰিব পাৰে যে প্ৰিণ্ট কৰিব পাৰে। ইমান বৰ বিশেষ সময়ো নাই এতিয়া, কেৱল ৰিভিজন কৰিব লাগে। নোটছ লিখি থাকিলে বহুত বেছি সময় যায় আৰু ময়ো ভাবিছোঁ এইকেইদিন যিমানখিনি মোৰ নোটছ লিখিব লগা আছে সেইখিনি মই এইটো মাহতে ক্লিয়াৰ কৰোঁ, তাৰপিছত মই ৰিভিজন কৰিম। ইংলিছ পঢ়ি কৰি উঠি পেলাই মই পঢ়িলোঁ আছাম জিঅ'গ্ৰাফী আৰু তাৰপিছত মই খালোঁ মাকৈ বহুদিনৰ মূৰত। আৰু মই গৰু বিহুৰ দিনা আমাৰ বকো আঞ্চলিকত মুকলি বিহু হয়, কৰ্মশালা শিকাই যিয়ে, তাতে মোৰ ভণ্টীয়ে নাচিছিল আৰু ময়ো চাব গৈছিলোঁ সিহঁতৰ বিহু ডান্স। আৰু আপোনালোককো অলপ